সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাদ মাহৰ আমাৰ শৰাই দিয়া পাল পৰিছে আৰু আমি এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে এয়া হাততে বাল্টি আৰু হাতা চাটা লৈ লৈছোঁ। ডাঙৰ ল'ৰাক খুৱাই বাই স্কুললৈ পঠিয়াই ল'লোঁ আৰু স্কুললৈ পঠিওৱাৰ পিছত মই ঘৰত আৰু বেছি দেৰি কৰি নাথাকিলোঁ, কাৰণ শৰাই দিয়া পাল কিমান কাম থাকে সকলোৱে জানে। আৰু এয়া আহোঁতে কেইটামান তামোল কিনি লৈ আহিছিলোঁ আৰু নামঘৰলৈ এতিয়া কোনো অহাই নাই, অলপ লাহে লাহে আহিব আৰু বৌ আৰু মই সোনকালে আহিলোঁ। আৰু এয়া খুৰাহঁতে কালি ৰাতিয়ে সকলোখিনি বজাৰ কৰি নামঘৰতে থৈ গৈছিলে। আৰু এয়া কল খুৰাহঁতৰ ঘৰৰে হয়, গোটেই কলখিনি নামঘৰলৈ বুলিয়ে লৈ অহা গৈছে। আৰু কেইটামান বজাৰ কৰিবলৈ থাকিলে, সেইকেইটা মই ওচৰৰে দোকান এখনৰ পৰা লৈ আহিলোঁগৈ। ভকতসকল আৰু আইসকল আহিছে আৰু এয়া ভকতে আহি নিজৰ নিজৰ কাম কৰিছে আৰু আমিও এয়া চাহ দিবৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ। এয়া আইসকলে চাহ খাই কৈ এয়া পাচলি কটা কামত লাগি গৈছে। আমাৰ ইয়াত এটা নিয়মেই ভাল, শৰাই জাৰে নিদিয়ক সকলোৱে আহি সহায় কৰি দিয়েহি, সেইকাৰণে বহুত ভাল লাগে। বিশেষকৈ গাঁৱত এইকেইটা দিন যে প্ৰতিটো নামঘৰতে বহুত ধুনীয়া এটা পৰিৱেশ হৈ থাকে আৰু সেই পৰিৱেশটো মই বহুত ভাল পাওঁ। আৰু এয়া মোকো চাহ একাপ দিলে, ময়ো চাহকাপ খাই ল'লোঁ। লগতে সকলোখিনি পাচলি কটা মেলা হৈ গ'ল। লগতে এয়া পনীৰ বনাবৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু আজি আমি 5 ঘৰে মিলি শৰাই দিছিলোঁ, কিন্তু তাৰে 2 ঘৰ আহিব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে। আৰু দেউৰীসকলক চাওকচোন, ইমান গৰমত জুইৰ কাষত বনাই থকাটো কিন্তু সাধাৰণ কথা নহয় দেই। আৰু আমি সেইকাৰণে নেমু চৰবতৰ যোগাৰ ধৰি আছোঁ তেওঁলোকক। মানুহজনো আহি পালেহি, মানুহজনৰ ডিউটি আছিলে আৰু আহোঁতে এয়া পনীৰখিনি লৈ আহিলে। মই পটাপট পনীৰখিনি পিচ কৰি দিলোঁ। আৰু আজি আমাৰ লগত এয়া খুৰীয়েও শৰাই দিছে আৰু আজি কেমেৰামেন খুৰীকে দি থৈছোঁ। সকলোকে প্ৰসাদ দিলে, আমি প্ৰসাদ লৈ ল'লোঁ আৰু পেহীয়ে সকলো ভকতসকলক আইসকলক হাত ধুবৰ কাৰণে পানী যোগাৰ ধৰি আছে। আৰু আজি নামঘৰখন চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। সকলো আইসকল ভকতসকলে ভৰি পৰিছে। আন দিনাখন আৰু মানুহ হয়, কিন্তু আজি অলপমান কমিলে, কাৰণ স্কুল খোলা আছিলে, বহুত আহিবই নোৱাৰিলে। আৰু সকলোৱে খোৱা বোৱা হৈ গ'ল, এতিয়া আমি খাবলৈ লৈছোঁ। আজি সঁচাকৈ বহুত গৰম পৰিছে, এতিয়া আমি খাই লওঁ। সকলো বাচন ধুই পখালি আৰু নামঘৰখনো ধুনীয়াকৈ সাৰি মুচি এতিয়া আমি নামঘৰৰ পৰা ওলালোঁ, কাৰণ কাইলৈ বেলেগৰো শৰাই আছে। নামঘৰখন চাফা কৰি থৈ আহিলে ভালো লাগে। আৰু এয়া আমাৰ আইতাই চাবচোন দেই, ভিডিঅ' কৰা দেখি কিমান ধুনীয়াকৈ যে হাঁহিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।